আৰু অহা বছৰত আৰু 50,000 নতুন যুৱক যুৱতীক চৰকাৰত নিযুক্তি দিবলৈ আমি আগ্ৰহেৰে সৈতে অপেক্ষা কৰি আছো অৰ্থাৎ ৰাজ্য চৰকাৰে 5 বছৰৰ ভিতৰত 1.5 লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে অসমত যোৱা 75 বছৰত কেতিয়াও কোনো কালে কোনো চৰকাৰৰ দিনত ইমান বেছি যুৱক যুৱতীৰ নিয়োগৰ ব্যৱস্থা কৰিব পৰা হোৱা নাছিল ই আমাৰ চৰকাৰখনৰ এক অনন্য প্ৰাপ্তি হিচাপে ৰৈ যাব আমাৰ ৰাজ্যত শিক্ষকসকলক আমি দুই ধৰণে নিযুক্তি কৰো এটা চৰকাৰত আমি পোনপটীয়াকৈ নিযুক্তি কৰো আনহাতে টেট উত্তীৰ্ণ সকলৰ মাজত বহুজনক আমি ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি কৰো যেতিয়া নিয়মীয়া কৰ্মচাৰী এজনে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ পৰিয়ালত যদি কৰ্মচাৰীজন নিহত হয় আমি নিহত কৰ্মচাৰীজনৰ পৰিয়ালটোক আজীবন দৰমহা আৰু পেনশন পোৱাৰ ব্যৱস্থা কৰি দিওঁ যাতে পৰিয়ালটোৱে কোনো এটা দিনতো এই কৰ্মচাৰীজনৰ অভাৱ আৰ্থিকভাৱে অনুভৱ কৰিবলগীয়া নহয় সৰ্বশিক্ষা অভিযানত তেনে ব্যৱস্থা নাই আৰু সেয়েহে যোৱা বছৰত কৰ্মৰত অৱস্থাত নিহত হোৱা 103 গৰাকী পৰলোকগত কৰ্মচাৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক আজি আমি 5 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াইছো ইয়াৰ লগে লগে আমাৰ চৰকাৰে এই বছৰ এটা নতুন পদক্ষেপ লৈছে যে সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক ৰূপে কাম কৰা আটাইকেইজন শিক্ষকক 35,000 শিক্ষকত অসম চৰকাৰত নিয়মীয়াকৰণ অৰ্থাৎ অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী হিচাপে আমি নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আগুৱাই লৈ গৈছো এই 35,000 শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি আমি যেতিয়া নিয়মীয়া কৰিম ভৱিষ্যতে ভগৱানে নকৰক তেওঁলোকৰ পৰিয়ালত এনে ধৰণৰ দুৰ্যোগ আহি পৰিলে তেওঁলোকৰ চাকৰিত থকা ৰেচিডুৱাৰী চাকৰি থকা কালছোৱাত পূৰ্ণ দৰমহা পাব আৰু ৰিটায়াৰমেণ্টৰ পিছতো অৰ্থাৎ যদি কৰ্মচাৰীজন জীয়াই থাকিলহেঁতেন তেওঁৰ যিটো ৰিটায়াৰমেণ্ট হ'ব সেই ৰিটায়াৰমেণ্টৰ পিছতো যদিও কৰ্মচাৰীজন আমাৰ মাজত নাই তেওঁ পেনশনো পাই থাকিব আমাৰ এই ধৰণৰ ব্যৱস্থা অসমত আমি বৰ্তমান ৰূপায়ণ কৰি আছো মই ভাবো যে এই বছৰৰ পিছত সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক নোহোৱা হ'ব আৰু পৰিয়ালটোৱে এটা সামাজিক সুৰক্ষা বা সোশিয়েল সিকিউৰিটি লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত মই পুনৰ এবাৰ 103 গৰাকী পৰলোকগত কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো আৰু বিদেহী আত্মাৰ সদ্গতি আকৌ এবাৰ কামনা কৰিছো শেষত মই দুটা সৰু কথাৰে সামৰণি মাৰিছো যিকোনো এখন ৰাজ্য যদি আগবাঢ়িব লাগে এই সমস্ত বিকাশৰ প্ৰক্ৰিয়াটোত আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰে বিষয়া কৰ্মচাৰী অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনৰ ফলাফল যেতিয়া আমি সমীক্ষা কৰো তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয় আমি 2-4টা জায়গাত ভোট কম পাইছো কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে তেতিয়া মই কথাটো শুনি মই অলপ আচৰিত হলো
যে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে তাৰমানে আমি টকা লৈ চাকৰি দিব লাগিছিল নেকি ট্ৰান্সফাৰ পোষ্টিংত কোনেও কতো টকা খৰচ কৰিব নালাগে বেয়া কিয় পাব লাগে মই অলপ উৎসুকতাৰে সৈতে কথাটোত আৰু অলপ সোমাই গলো মই খুদিলো মোক অলপ ভাল কৰি বুজাই কওকচোন তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেই কাৰণে চৰকাৰখনক বেয়া পাইছে এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰো মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ব্যক্তিগত ঘৰৰ কাম আমি কোনেও নকৰো আমি কাৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা অনুষ্ঠানটোৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰো আজি আমাৰ লগত যিখিনি এসিস্ট্যান্ট প্ৰফেসৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ বা আন যিসকল গেজেটেড পোষ্টত কাম কৰিছে তেওঁলোকে চাকৰি পাইছে বহুজনে আগতে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল আজিও আমাৰ সহপাঠীসকল বিভিন্ন ব্যক্তিগত কোম্পানীত কাম কৰে সেই ব্যক্তিগত কোম্পানী সমূহত একোজন কৰ্মচাৰীয়ে কিমান পৰিশ্ৰম কৰিব লাগে তাৰ সম্পৰ্কে আমাৰ ধাৰণা আছে আজি আমাৰ গুৱাহাটীতে খানাপাৰা বা আন জাগাত বিভিন্ন ব্যক্তিগত বিশ্ববিদ্যালয় গঢ়ি উঠিছে বিভিন্ন অসমত ব্যক্তিগত কলেজো গঢ়ি উঠিছে সেই কলেজ আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত যিসকলে অধ্যাপনা কৰে তেওঁলোকে কিমান কাম কৰিব লাগে তাৰ বিষয়েও আমি অৱগত যিসকলে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কাম পাইছে চাকৰি নোপোৱাৰ আগতে আমাৰ জীৱন কিমান কষ্টৰ আছিল তাকো আমি অনুভৱ কৰিব পাৰো কাৰণ আজিলৈকে আমি গৈ চাকৰিত যোগদান কৰাও নাই আজিৰ দিনটোৰ পিছত আমাৰ পৰিৱৰ্তন হ'ব কিন্তু যোৱা কালিটো আজিও আমাৰ মনত আছে আমি কিমান বেছি পৰিশ্ৰম কৰিবলগীয়া হৈছিল তাক আমি সকলোৱে অৱগত কিন্তু আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে চাকৰি পোৱা দিনৰ পিছতে তেওঁলোকে যদি মানসিকতাৰ পৰিৱৰ্তন কৰে আৰু ৰাজ্যখনৰ বিকাশত যদি সহায় নকৰে তেনেহলে চৰকাৰী চাকৰি সৃষ্টি আৰু ইয়াৰ নিয়োগ দুইটাই এটা বিফল প্ৰয়োগ হিচাপে ৰৈ যাব